ওকে আজিৰ যিটো আমাৰ এই শান্তিপূৰ্ণভাৱে আমি ইয়াত য'ত অৱস্থান ধৰ্মঘট কৰিবলৈ লৈছোঁ 30 দিনজোৰা কাৰ্যসূচীৰে এইটো হৈছে সোণম ৱাংচুকৰ প্ৰতি আমি ছলিডাৰিটি জনাই আমি ছাত্ৰ সমাজ আগবাঢ়ি আহিছোঁ। আমাৰ দাবী এটাই শিক্ষা ব্যৱস্থাটো নিকা হ'ব লাগে। লগতে আজি এই শিক্ষা ব্যৱস্থাৰ লগতে সংগতি ৰাখি আমাৰ বিশ্ববিদ্যালয়ে বহু দীঘলীয়া পৰ্যায়ৰ এক প্ৰতিবাদ কৰিলে। যোৱা বছৰ 21 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হৈছিলে এই প্ৰতিবাদটো। আৰু এই প্ৰতিবাদটোৰ পৰা আমি এটাই কথা ক'ম যে শিক্ষা ব্যৱস্থাৰ এই বিশ্ববিদ্যালয়ৰ যিটো আন্দোলন আছিল সেইটো এক শৈক্ষিক সংকট, প্ৰশাসনিক সংকট, লগতে বিশ্ববিদ্যালয়ত চলি থকা যি কেলেংকাৰী তাৰ বিৰুদ্ধে আছিলে। আৰু সোণম ৱাংচুকৰ নেতৃত্বত যিটো আন্দোলন হৈ আছে সেই আন্দোলনটোও শিক্ষা ব্যৱস্থাত চলি থকা বেমেজালি তাৰ বিৰুদ্ধে তেওঁলোক আগবাঢ়ি আহিছে। আৰু সেইকাৰণে আমি তেওঁলোকৰ প্ৰতি এক সংহতি জনাই আমি আগবাঢ়ি আহিছোঁ। আৰু হয়তো দেশত যেতিয়া অন্যায় চলি থাকে তেতিয়া হয়তো আমাৰ সকলোৰে সেই দায়িত্ব আমি বিনা দ্বিধাই তাৰ প্ৰতি মাত মাতিব লাগে। আৰু আমাৰ আজি এটা বস্তু স্পষ্ট, আমাৰ যেতিয়া এই মেছেজটো যেতিয়া আমাৰ শ্বেয়াৰ হৈছিলে, আমি সোণম ৱাংচুক ছাৰৰ প্ৰতি ছলিডাৰিটি জনাব বিচাৰিছিলোঁ, সেই সময়তে আমাৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ লগতে বেলেগ মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীও আচলতে আমাৰ প্ৰতি সমৰ্থন জনাইছে। আৰু এইটো খুব ভাল কথা আমাৰ বাবে, কাৰণ আমি সম্পূৰ্ণ অনাৰাজনৈতিকভাৱে যি আদৰ্শ আমি আগত তুলি ধৰিছোঁ, আমাৰ পক্ষে সেইটো আচলতে আমি সেই ৰাজনৈতিক আদৰ্শৰ যিটো পোচাক সেই বস্তুটো আমি খুলি পেলাই ইয়াতে বিনা দ্বিধাই আমি অন্যায়ৰ বিৰুদ্ধে আমি মাত মাতিবলৈ আগবাঢ়ি আহিছোঁ। আৰু আমাৰ সেই মাত, আমাৰ সদায় সেই কণ্ঠ আমাৰ সদায় সৰৱ হৈ থাকিব। আজিও সেই বিশ্ববিদ্যালয়ৰ এই যিবিলাক ফেষ্টুন আছে তাত এতিয়াও লিখা আছে কি জাগি উঠা সতীৰ্থ, দুৰ্নীতি কৰোঁ ব্যৰ্থ। আমাৰ উদ্দেশ্য এইটোৱেই। হয়, মানে এতিয়া চাওক, আপুনি মোৰ হাতত যোনটো পোষ্টাৰ আছে তাতে লিখা আছে ইফ ইউ আৰেণ্ট ৰেজিষ্টিং ইউ আৰ এছিষ্টিং। মানে এতিয়া ধৰক মই এজন ৰিচাৰ্চ স্কলাৰ, মই এতিয়া ধুনীয়াকৈ মোৰ ৰুমত বহি নিজৰ কাম কৰি থাকিব পাৰিলোঁ হয়, কিন্তু ইয়াত আহি বহি আছোঁ, মই দিল্লী যাব নোৱাৰোঁ। সেইকাৰণে যিয়ে নহওক আমি সোণম ৱাংচুক ডাঙৰীয়াক যোনটো ছলিডাৰিটি দিব লাগে সেইকাৰণে মই ইয়াত বহি আছোঁ। আমাৰ লগত বাকী লগৰখিনিও বহি আছে আৰু বহুতখিনি আহিব এতিয়া আমাৰ লগত অংশগ্ৰহণ কৰিব। এতিয়া কথাটো হ'ল যোনটো চলো সংসদ বা সংসদ চলো, যোনটো তেহেঁতে সোণম ৱাংচুক ডাঙৰীয়া আৰু বাকী শিক্ষাৰ লগত জড়িত ল'ৰা ছোৱালী বা বাকী মানুহবিলাকে আন্দোলনটো আৰম্ভ কৰিছে বা সেই মাৰ্চটো আৰম্ভ কৰিছে, তাৰ লগত আমি সংগতি ৰাখি মানে সেই ছলিডাৰিটি আমি দিব বিচাৰিছোঁ। কাৰণ কথাটো হ'ল আমাৰ তেজপুৰ বিশ্ববিদ্যালয়ও এটা সময়ত মানে বা এতিয়াও আমি মানে সেই দুৰ্নীতি যোনটো শিক্ষা মন্ত্ৰালয়ৰ লগত জড়িত যোনটো এটা দুৰ্নীতি চলি আছিলে ইমান বছৰ, সেইটোৰ লগত আমিও ভুক্তভোগী। আৰু নীটৰ যোনটো হ'ল বা আজিলৈকে কমচে কম 155 বা 150তকৈ অধিক পেপাৰ লিক হৈছে আমাৰ ভাৰতত। সেইখিনিত যোনখিনি ল'ৰা ছোৱালী কষ্ট পাইছে, যোনখিনি ল'ৰা ছোৱালীৰ জীৱন ধ্বংস হৈছে, সেইখিনি লৈও আমি মানে বৰ দুখিত। আৰু সেই হয় আমিতো এইটো বিচাৰোঁ। কাৰণ কথাটো হ'ল এফিচিয়েণ্ট গভৰ্ণমেণ্ট আমাক লাগে। আমাৰ চৰকাৰে কৈ আছে যে এটা আপোনাৰ কি বুলি কয়, এটা গভৰ্ণেন্স সিহঁতক লাগে, যোনটো আপোনাৰ কি বুলি কয় ফৰ পিপল বুলি এটা গভৰ্ণেন্স সিহঁতে বিচাৰে বুলি কৈ আছে। যদি তেহেঁতে বিচাৰে তেনেহ'লে এটা একাউণ্টেবল গভৰ্ণেন্স আমাক লাগে, একাউণ্টেবল মিনিষ্ট্ৰী লাগে। আৰু যিহেতু আমি শিক্ষাৰ লগত জড়িত আছোঁ, তেনেহ'লে আমাক এনেকুৱা এটা শিক্ষা প্ৰণালী লাগে, এনেকুৱা এটা শিক্ষাৰ ছিষ্টেম লাগে যোনটো আপোনাৰ পলিটিকেলি মটিভেটেড নহয়, যোনটো শিক্ষাৰ প্ৰণালী বা ছিষ্টেমটো আপোনাৰ একাউণ্টেবল হয়, যোনটো এফৰ্ডেবল হয়। এতিয়া বহুতখিনি ল'ৰা ছোৱালীয়ে আমাৰ চেণ্ট্ৰেল ইউনিভাৰ্চিটিৰে, তেজপুৰ চেণ্ট্ৰেল ইউনিভাৰ্চিটিৰ ফিজ ষ্ট্ৰাকচাৰটো ইমান বেছি যে তেহেঁতে এফৰ্ড কৰিব নোৱাৰে। আৰু বনিছিলে এখন অসম চুক্তিৰ জৰিয়তে এখন বিশ্ববিদ্যালয় হৈছিলে, সেই অসম চুক্তিৰ ফচল। আৰু যদি অসমৰে ল'ৰা ছোৱালী, দুখীয়া ঘৰৰ ল'ৰা ছোৱালী যদি ইয়াতে আহি পঢ়িব নোৱাৰে, সেইটো আমাৰ এটা চিন্তাৰ বিষয়। সেইকাৰণে আমি সোণম ৱাংচুক ডাঙৰীয়াৰ লগতো আমি সংগতি ৰাখি বা আমাৰ তেজপুৰ বিশ্ববিদ্যালয়ৰ ৰক্ষণাবেক্ষণৰ সংগতি ৰাখি আমি ইয়াতে বহিছোঁ। হয়, আছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।